2019 মহাভাৰত আপুনি চাই আছে বিশেষ সম্প্ৰচাৰৰ সেন্টাৰ অফ এট্ৰাকশন পাঁচটা সমষ্টিৰ কলিয়াবৰৰ প্ৰাৰ্থী এই মুহূৰ্তত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ সৈতে উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা আমি পোনপটীয়াকৈ আহিছো নীলোৎপল আপোনাৰ কাষলৈ নিশ্চিতভাৱে জয়ন্ত বৰ্তমান আমি দেখুৱাই আছো কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিৰ যি কৰিটোলৰ তেলিয়াগাঁও যি অংগনবাড়ী কেন্দ্ৰ 44 নং তাত বৰ্তমান ভোটদান কৰিবলৈ আহিছে আৰু তাৰ কাষত থকা নামঘৰত বৰ্তমান আশীষ লৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ অগবৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই আৰু এটা কথা ক'ব লাগিব যে আমি দেখুৱাই আছো যে কলিয়াবৰ আজি পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে ভোটদান হৈছে যথেষ্ট সংখ্যক লোকৰ এতিয়ালৈকে ইয়াত ভোট গ্ৰহণ কৰাৰ সমাগম ঘটিছে প্ৰতিটো ভোট কেন্দ্ৰতে ৰাইজৰ লানি নিচিকা খাই দেখিবলৈ পোৱা গৈছে সকলোৱে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সেয়া সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু আমি কলিয়াবৰৰ বৰ্তমান বালিক্ষেত্ৰৰ নামঘৰৰ পৰা আমি দেখুৱাই আছো মণিমাধৱ মহন্ত আমাৰ লগত আছে আমি মণিমাধৱ মহন্তৰ প্ৰতিক্ৰিয়া আমি পুনে পুনে যাবলৈ চেষ্টা কৰিম কিন্তু জয়ন্ত এটা কথা ক'ব লাগিব যে বৰ্তমান যথেষ্ট সংখ্যক ৰাইজো আহিছে তেওঁৰ লগত মণিমাধৱ মহন্তৰ লগত আৰু যিহেতু এক বিশাল লোকসভা সমষ্টি 10টাকৈ বিধানসভা সমষ্টিৰে গঠিত এটা সমষ্টি যথেষ্ট কষ্ট হয় প্ৰাৰ্থীসকলৰ যি প্ৰাৰ্থীসকলে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়ত কিন্তু আমি এটা কথা ক'ব লাগিব যে আমি মণিমাধৱ মহন্ত আহিছে তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এখন গাঁৱত জন্মগ্ৰহণ কৰিছোঁ সেই গাঁওখনৰ তেলিয়াগাঁও বালিক্ষেত্ৰ তাতে ৰাইজৰ কণমানিসকলে আজি মৰম চেনেহ দি আগবঢ়াই আনিছে আই মাতৃসকল ওলাই আহিছে জ্যেষ্ঠসকল ওলাই আহিছে সকলোৱে আশীৰ্বাদ দিছে যাতে ৰাইজৰ কাম সততা নিষ্ঠভাৱে কৰিব পাৰোঁ আৰু আজি কোনো ৰাজনীতিৰ কথা নাই সকলো ৰাইজে 100% ভোটদান কৰক ওলাই আহি সেইটোৱে আমাৰ আহ্বান আৰু ভোটদাতা ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ আৰু এই যাত্ৰাটোত সহযোগ কৰা মই সকলোকে ধন্যবাদ জনাইছোঁ পুৱাৰে পৰা 6% ভোটদান ইতিমধ্যে হৈছে যথেষ্ট মহিলা আহিছে পুৰুষ আহিছে বৃদ্ধালৈকে সকলো ওলাই আহিছে এটা ভাল লক্ষণ গণতন্ত্ৰৰ বাবে হয় নিশ্চয় গণতন্ত্ৰত 100% ভোটদান হোৱা মানে খুব শুভ লক্ষণ গণতন্ত্ৰক শক্তিশালী কৰি ৰাখিবৰ কাৰণে নিৰ্বাচনী প্ৰক্ৰিয়াত ভোটদানটো অন্যতম সেইকাৰণে ভোটদান 100% হোৱা মানে আমাৰ গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ মই আশা কৰিছোঁ ৰাইজে আগৰ সকলো ৰেকৰ্ড ভংগ কৰি পেলাই এবাৰ এটা সৰ্বোচ্চ ৰেকৰ্ড অভিলেখ সৃষ্টি কৰিব ভোটদানৰ কাৰণে 10টা বিধানসভা সমষ্টিৰে গঠিত কলিয়াবৰ লোকসভা সমষ্টি যথেষ্ট কষ্ট হৈছে নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়ত গতিকে আজি যোৱাকালি পৰহি নিৰ্বাচনী প্ৰচাৰ শেষ হৈছে গতিকে আজি পৰা কিছু আপুনি আৰাম পাব গোটেই যাত্ৰাটোত এটা আচলতে বৰ সাংঘাতিক ধৰণৰ যাত্ৰা হ'ল বৰ খুব কম সময়ৰ ভিতৰত দলত যোগদান তাৰপিছত মনোনয়ন দাখিল তাৰপিছত এটা ধুমুহাৰ দৰে প্ৰচাৰ কৰা হ'ল আৰু ভাগৰ নাই কাৰণ ৰাইজে ইমানেই মৰম দিলে ইমানেই স্নেহ দিলে ইমানেই আশীৰ্বাদ দিলে ভাগৰ লগা নাই স্বাস্থ্যৰ কিছু অকণমান অৱনতি হৈছিল যদিও ভগৱানৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত পাৰ কৰিছোঁ নিশ্চয় গুৰুজনৰ আশীৰ্বাদ লৈ বৰ্তমান তেওঁ ভোটগ্ৰহণ কেন্দ্ৰলৈ আগবাঢ়িছে আমি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আমি পোনপটীয়াকৈ জয়ন্ত আমি নিজে